हेलो फ्रेंड्स, आज मैं आपनलोर कारण এটা ভিডিও আগবঢ়াইছো। ইয়াতে মই দেখাম মটৰ কেনেকৈ এবছৰৰ কাৰণে আমি ফ্ৰিজত হাসি থব পাৰো। মই ইয়াতে 5 কিলো মটৰ লৈ লৈছো, চেলাই লৈছো আৰু এটা এনেকা পানী বহাই দিছো। পানীটো ভালদৰে এনেকা বইল আহাত মই ইয়াতে এচামুচ চেনি দি দিছো। চাওক ফ্ৰেন্ডস, পানী তেনেকা ভালকে বইল আহিছে। মই ইয়াতে মটৰখিনিতে ঢালি দিম। চাওক ফ্ৰেন্ড, মই বইল উঠা পানীখিনিত মটৰটো দি দিছিলো আৰু অলপ লৰাই 2 মিনিট মান মই বহাই থৈছো। ইটো মই বইল নকৰিম, জাস্ট কালাৰটো চেঞ্জ হোৱালৈকে ওয়েট কৰিম। এয়া চাওক, মটৰৰ কালাৰটো চেঞ্জ হৈ গৈছে। মই এতিয়া এটো এটা চাকন ঢালি দিম। এয়া মই এটা চাকন ঢালি দিছো। এতিয়া ঠাণ্ডা পানী দি মই এনেদৰে ধুই লম, হ'লে ঠাণ্ডা হৈ যাব। এতিয়া মই নিউজ পেপাৰ এটাত মেলি দিছো। যিখিনি পানী মটৰৰ গাত আছে এই পানীখিনি নিউজ পেপাৰে টানি নিব। মটৰৰ গাৰ পানী যেতিয়া শুকাই যাব তেতিয়া মই সৰু পেকেটত ভৰাই লম। এয়া মই এনেকৈ সৰু পেকেটত ভৰাই লৈছো। এতিয়া মই এটো ডিপ ফ্ৰিজত থৈ দিম। ফ্ৰেন্ডস, এনেকৈ মটৰ থলে আপুনি গোটেই বছৰ ইউজ কৰিব পাৰিব।